আপোনালোকে যতেই ভাগৱত পঢ়িবলৈ যায় বা ভাগৱতৰ কথা শুনিবলৈ যায় তাত নিশ্চয় শুনে যে গুৰিতহে পানী ঢালিব লাগে আগত পানী ঢালিলে একো নেপায় হয়নে নাই বাৰু আমাৰ আইমাতৃসকলে শুনিছেনে না বাৰু নিশ্চয় শুনি আহিছে নহয়নে যে গুৰিতহে পানী ঢালিব লাগে আগত ঢালিব নালাগে এটা সৰ্বপ্ৰথম আমি এটা কথা এইখিনিতে জানিব লাগিব যে আগ ক'ত আছে আৰু গুৰি ক'ত আছে আৰু আমাৰ কলিযুগৰ মনুষ্য ইমান অহংকাৰী হৈ গ'ল তেওঁলোকে আগ বিচাৰি পালে আৰু গুৰিও বিচাৰি পালে যি নেকি শ্ৰী হৰি বিষ্ণু ভগৱন্তই আগ গুৰি একো বিচাৰি নাপালে এতিয়া সিহঁত মানে শ্ৰী হৰি বিষ্ণুৰ ওপৰত নিৰাকাৰ পৰম ব্ৰহ্মৰ মূল তত্ত্বক বিচাৰি শ্ৰী হৰি বিষ্ণুৱে 4000 বছৰ অতিক্ৰম কৰিও গুৰি আগ একো বিচাৰি নাপালে কিন্তু আমাৰ কলিযুগৰ এই ব্যাখ্যাকাৰ কেজন আৰু আচাৰ্য কেজনে কি কৰিছে এতিয়া আগ গুৰি বিচাৰি পাইছে আগ গুৰি বিচাৰি পাই পেলাই কি কৰিছে তেওঁলোকে এটা কথা প্ৰচাৰ কৰিছে কি যে গুৰিত পানী ঢালিব লাগে আগত ঢালিব নালাগে বা ঠিক আছে এইটো জ্ঞানৰ কথা ভাল কথা আমি গুৰিত পানী ঢালিব লাগে বা ঠিক আছে আমি এতিয়া গুৰিতে পানী ঢালিম এতিয়া গুৰি ক'ত আছে আমি এতিয়া বিচাৰি যাব লাগিব আমিতো সকলোৱে গুৰি বিচাৰি নাপাওঁ কিন্তু শাস্ত্ৰৰ ভিতৰত থকা গুৰিটো ক'ত আছে আমি এতিয়া সেইটো বিচাৰি যাম সৰ্বপ্ৰথমতে আপোনালোকে এটা কথা চিন্তা কৰি লওক কৃষ্ণ নামটো বা শ্ৰীকৃষ্ণ কৃষ্ণ বা শ্ৰীকৃষ্ণ এই নাম দুইটা কোনো সত্য যুগত বা ত্ৰেতা যুগত বা ইয়াৰ আগৰ কল্পত নামাকৰণ হোৱাই নাছিল কিন্তু তেওঁলোকে বলপূৰ্বক এটা কথা কৈ থাকে যে পূৰ্বত পৰম ব্ৰহ্ম কৃষ্ণই আছিল বৈকুণ্ঠত কৃষ্ণই আছিল কিন্তু এই কথাটো অনুভৱ কৰিবলৈ তেওঁলোকে চেষ্টা নকৰে যে শ্ৰীকৃষ্ণ ভগৱন্ত দ্বাপৰ যুগত জন্ম হৈছিল দ্বাপৰ যুগত যেতিয়া শ্ৰীকৃষ্ণ ভগৱন্তৰ জন্ম হয় সেই তেতিয়াহে মানে আপোনাৰ সেই কৃষ্ণ নামটো নামাকৰণ হৈছিল আৰু শ্ৰীকৃষ্ণৰ নামখাৰ প্ৰচাৰ কৰিবৰ বাবেই তেওঁক ব্ৰহ্ম নিৰাকাৰ অনন্ত ঈশ্বৰ মানে বুলি খ্যাত কৰিবৰ বাবেই কৃষ্ণৰ নাম পূৰ্বতো আছিল বুলি প্ৰকাশ কৰিছে কিন্তু এইটো চিৰন্তন সত্য পূৰ্বত কৃষ্ণ বা শ্ৰীকৃষ্ণৰ নাম নামাকৰণ নাছিল লাগিলে তেওঁ সত্য যুগ হওক লাগিলে ত্ৰেতা যুগ হওক আৰু এই কথাষাৰক অসত্য প্ৰমাণিত কৰিবলৈ কঠিন আছে এতিয়া প্ৰশ্ন হৈছে তেতিয়াহ'লে আমি কৃষ্ণ যে নাম লৈ আছো তে কৃষ্ণ কি গুৰি হ'ল নেকি গুৰি ক'ত আছিল যদি কৃষ্ণ যদি গুৰি হয় তেতিয়াহ'লে ৰামে ত্ৰেতা যুগত কৃষ্ণ নাম ল'ব লাগিছিল ন হয়নে নহয় আমাৰ ভকত বৈষ্ণৱসকল আপোনালোকে ভালকৈ চিন্তা কৰি চাওক যদি কৃষ্ণ নামটো যদি গুৰি হয় যদি কৃষ্ণ যদি উচ্চত আছে কৃষ্ণ যদি নিৰাকাৰ পৰম ব্ৰহ্ম হৈছিল তেতিয়াহ'লে সেই ৰামে ত্ৰেতা যুগত জন্ম হৈ কৃষ্ণ নামহে ল'ব লাগিছিল শিৱ নাম কিয় ল'লে তেওঁ শিৱক কিয় পুজিলে তেওঁ সেই ব্ৰহ্মা বিষ্ণু মহেশে সেই সময়ত কৃষ্ণ কৃষ্ণ বুলিহে ক'ব লাগিছিল শিৱ শিৱ বুলি কিয় ক'লে বা সৃষ্টিৰ পাতনিত সৃষ্টিৰ প্ৰাৰম্ভণিত শ্ৰী হৰি বিষ্ণু আৰু ব্ৰহ্মাই শিৱ শিৱ বুলি ভজনা কিয় কৰিলে ওম ওম বুলি ভজনা কিয় কৰিলে কৃষ্ণ কৃষ্ণ বুলি ভজনা কিয় নকৰিলে তেতিয়াহ'লে আপুনি জানিব লাগিব সত্য যুগত আৰু ত্ৰেতা যুগত কৃষ্ণ বা শ্ৰীকৃষ্ণৰ নাম নামাকৰণেই নাছিল এইটো চিৰন্তন সত্য কেৱল দ্বাপৰ যুগত শ্ৰীকৃষ্ণ ভগৱন্তৰ নামাকৰণ হৈছিল কিয়নো শ্ৰীকৃষ্ণ নাৰায়ণৰ অৱতাৰ হয় এতিয়া আমাৰ বহু সংখ্যক লোকে কয় যে নাৰায়ণেই শ্ৰেষ্ঠ নাৰায়ণেই উদ্ধত নাৰায়ণেই মানে সৰ্বোচ্চ তাৰ ওপৰত কোনো নাই বুলি কয় আমাৰ মাজত মানে প্ৰকাশ হয় কিন্তু আপোনালোকে কেতিয়াবা শুনিছেনে যে নাৰায়ণৰ অৰ্থটো কি নাৰায়ণৰ অৰ্থ হ'ল নাৰ মানে হ'ল জল অয়নৰ অৰ্থ হ'ল শয়ন অৰ্থাৎ জলত শয়ন কৰাৰ বাবেই
সেই পুৰুষজনৰ নাম নাৰায়ণ পৰিছিল তেতিয়ালে সেই পুৰুষজন কোন আছিল সেই পুৰুষজন আছিল আদি পুৰুষ আৰু আদি প্ৰকৃতি পুৰুষ প্ৰকৃতি সেই পুৰুষ প্ৰকৃতিয়ে বা সেই নাৰায়ণ আৰু নাৰায়ণীয়ে সেই নিৰাকাৰ পৰম ব্ৰহ্ম সদাশিৱক ধ্যান কৰিছিল অৰ্থাৎ নাৰায়ণ সৰ্বোচ্চ নহয় নাৰায়ণৰ ওপৰত আৰু এজন আছে সেইজনক আমি সদাশিৱ বুলি সদায় প্ৰকাশ কৰি আহিছোঁ কিয়নো শিৱ মানে মংগলময় সত্য সনাতন গতিকে তেওঁক সদাশিৱ বুলি কোৱা হয় অৰ্থাৎ সেই সদাশিৱ আছিল সেই সদাশিৱৰ পৰাই নাৰায়ণৰ স্থিতি আৰু সেই নাৰায়ণেহে কৃষ্ণ অৱতাৰ ধাৰণ কৰিছিল গতিকে কৃষ্ণ কেনেকৈ গুৰি হ'ল কৃষ্ণ কেনেকৈ গুৰিত স্থিতি হৈ আছে এইটো কেৱল শ্ৰীকৃষ্ণ ভগৱন্তৰ নামশাক প্ৰচাৰ কৰিবৰ বাবে আমি তেওঁক পৰম ব্ৰহ্ম নিৰাকাৰ অনন্ত ঈশ্বৰ যদি সজাইছোঁ ভাল কথা একো বেয়া নহয় কিন্তু সেই বুলিয়ে যে তত্ত্বক যে আমি ইফাল সিফাল কৰিম সেইটো কেতিয়াও হ'ব নোৱাৰে গতিকে নিৰাকাৰ পৰম ব্ৰহ্ম হৈছে সদাশিৱ নাৰায়ণ নহয় নাৰায়ণ কেৱল সদাশিৱৰ এটা স্বৰূপ কিন্তু এটা প্ৰশ্ন হৈছে সেই নাৰায়ণ স্থিতি হোৱাৰ পিছত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন জন্ম হৈছিল এই তিনিজনৰ ভিতৰত ব্ৰহ্মা বিষ্ণুটো নাৰায়ণৰ অৱতাৰ হ'ল মহেশ্বৰ কাৰ অৱতাৰ মহেশ্বৰ সেই সদাশিৱৰ অৱতাৰ সেইবাবে সেই মহেশ্বৰক শিৱ বুলি কোৱা হয় অৰ্থাৎ আপোনালোকে আজি জানি লওক যে প্ৰত্যক্ষভাৱে মহেশ্বৰক বা মহাদেৱকহে শিৱ বুলি কোৱা যায় ব্ৰহ্মা বিষ্ণুক শিৱ বুলি কোৱা নাযায় ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ এইটোৱেই কিয়নো নাৰায়ণৰ অৱতাৰ হ'ল ব্ৰহ্মা আৰু বিষ্ণু আৰু কৃষ্ণ কিন্তু মহাদেৱ মহেশ্বৰ নিৰাকাৰ পৰম ব্ৰহ্ম সদাশিৱৰ অৱতাৰ সেইবাবে সেই মহাদেৱক শিৱ বুলি কোৱা হয় এই কথাটো আজি আপুনি ভালকৈ জানি লওক অৰ্থাৎ নিৰাকাৰ পৰম ব্ৰহ্মৰ প্ৰত্যক্ষ স্বৰূপ হ'ল মহাদেৱ এতিয়া আপোনালোকে কওকচোন বিষ্ণুক আপোনালোকে কিয় শিৱ বুলি নকয় আমাৰ সন্মুখত বহি থকা আমাৰ ভকত বৈষ্ণৱে উত্তৰ দিয়ক আপুনি বিষ্ণুক কেতিয়াবা শিৱ বুলি কৈছোঁ পাইছেনে নাই পোৱা আপুনি ব্ৰহ্মাক শিৱ বুলি কৈ পাইছেনে কেতিয়াবা নাই পোৱা কিন্তু মহাদেৱক শিৱ বুলি কয় নকয় আপুনি কয় তেতিয়াহ'লে সেই মহাদেৱক শিৱ বুলি কিয় কোৱা হয় কাৰণ পূৰ্বত বা ঊৰ্ধত কোন আছে গুৰিত কোন আছে সদাশিৱ আছে সেই গুৰিত সদাশিৱ থকাৰ বাবেই সেই মহাদেৱক শিৱ বুলি কোৱা হয় এতিয়া বুজি পাইছে কথাষাৰ গতিকে শাস্ত্ৰৰ মধ্যত যদি আমি বিচাৰি যাওঁ তেতিয়াহ'লে গুৰিত শিৱ আছে কৃষ্ণ নাই ব্ৰহ্মা নাই বিষ্ণু নাই গুৰিত শিৱ আছে শিৱেতেই গুৰু গতিকে কৈছে একি ৰুদ্ৰ দ্বিতীয় নাটস্থু চেত মানে আপোনাৰ উপনিষদত প্ৰকাশ কৰিছে গতিকে আপোনালোকে এতিয়া বুজি পাইছে গুৰি ক'ত আছে গুৰি কোনটো বলপূৰ্বক হিচাপে কাবাক যদি আপুনি গুৰি বনাই দিব আমি মানি ল'ম সেইটো কেতিয়াও হ'ব নোৱাৰে গতিকে এই কথাবিলাক আপোনালোকে ভালকৈ বুজি ল'ব বুজি লৈ পেলাই মানে আপোনালোকে ভক্তি কৰিব কিন্তু মই আপোনালোকক এইখিনি এটা এষাৰ কথা ক'বলৈ গৈ আছোঁ সেইবুলি যে আপোনালোকে শ্ৰীকৃষ্ণ ভগৱন্তৰ নাম নল'ব সেইবুলি যে আপুনি শ্ৰীকৃষ্ণ ভগৱন্তৰ গুণানুকীৰ্তন নকৰিব এইটো নহয় কিন্তু এইটো কথা আপোনালোকে ভালকৈ জানি লওক কাৰণ এই পৃথিৱীত যিমানটা শক্তি স্থিতি হৈ আছে জনকল্যাণৰ বাবে বিশ্ব কল্যাণৰ বাবে সকলো পৰম ব্ৰহ্মৰ শক্তি সকলো পৰম ব্ৰহ্মৰ একোটা নাম পৰম ব্ৰহ্মই এটা স্বৰূপত আহি কৰ্ম সাধন কৰি আছে সেই কৰ্মৰ গুণৰ নাম এটা পৰি আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কৃষ্ণ ৰাম এইবিলাক সকলো পৰমেশ্বৰ ভগৱন্তৰ কৰ্মৰ গুণৰ নাম তেওঁ কৰ্ম সৃষ্টি কৰিছে কৰ্ম সৃষ্টি কৰি ইয়াৰ পৰা তেওঁ বিদায় লৈছে নাম পৰি গৈছে ৰাম
তাৰপিছত দ্বাপৰ যুগত আহিছে কৃষ্ণ অৱতাৰে কৰ্ম সাধন কৰিছে কৰ্মৰ গুণৰ নাম পৰি গৈছে কৃষ্ণ এনেদৰে তেওঁৰ বিভিন্ন নাম পৰি পৰি গৈ আছে গতিকে সকলো তেওঁৰে নাম গুণানুকীৰ্তন গতিকে কৰি যাওক ভগৱন্তৰ নাম গুণানুকীৰ্তন কৰাত কোনো বাধা বিঘিনি নাই কিন্তু যিসকলে ভিন পৰ ভেদভাৱ কৰি মই ইয়াৰ ঘৰত নেখাওঁ তাৰ ঘৰত নেযাওঁ মই শিৱক নবজো শিৱক ভজিলে মোৰ অপৰাধ হ'ব দুখন নাৱত ভৰি নিদিওঁ দুখন নাৱত ভৰি দিলে ধৰ্ম ভ্ৰষ্ট হ'ব এনেদৰে যিজনে প্ৰকাশ কৰিছে তেওঁৰ নিচিনা অজ্ঞ আৰু এই পৃথিৱীত নাই এই কথাটো আপোনালোকে আজিয়ে জানি থওক গতিকে নিষ্পক্ষ হিচাপে ভগৱন্তৰ নাম লওক ভিন পৰ ভেদভাৱ নকৰিব মনটো সদায় আপুনি নিৰ্মল কৰি ৰাখক ভকত সবে কথাখিনি বুজি পাইছেনে যদি মই আপোনালোকক যি কথাখিনি বুজাবলৈ যাওঁতে এই কথাখিনি আপোনালোকক বুজাবলৈ যাওঁতে ইয়াতো যদি আপোনালোকৰ কিবা সংশয় আছে আপোনালোকে সুধিব পাৰিব এতিয়া আপোনালোকে আজিৰ পৰা এটা কথা চিন্তা কৰিব কোনো দিন যাতে ভিন পৰ ভেদভাৱ নকৰে আজিৰ পৰা আপোনালোকে এইটো নক'ব যে শিৱ মন্দিৰত নাযাওঁ আৰু আপোনালোকেও এইটো নক'ব যে মই হৰি মন্দিৰত নাযাওঁ হৰি মন্দিৰতো যাব লাগিব শিৱ মন্দিৰতো যাব লাগিব কাৰণ বাপেকৰ ওচৰত গ'লেও আপোনাৰ ভাত পাব মাকৰ ওচৰত গ'লেও ভাত পাব পিতৃ মাতৃ দুয়োটা সমান পুৰুষ প্ৰকৃতি নাই ব্যৱধান গতিকে কোনোদিন ভিন পৰ ভেদভাৱ যাতে আপোনালোকে নকৰে বাকী আপোনালোকে যদি ভাবিছে একশৰণ নাম ধৰ্ম আমি লওঁ তেতিয়াহ'লে একশৰণ নাম ধৰ্ম কাক বুলি কয় সেইটো কথাখিনি আপোনালোকে ভালকৈ এতিয়াই বুজি লওক আপোনাৰ নিজৰ মন চিত্ত শুদ্ধ কৰি নিজৰ ইন্দ্ৰিয়সমূহ সংযম কৰি এক ধ্যানেৰে পৰম বিশ্ব ভগৱন্তৰ নাম গুণানুকীৰ্তন কীৰ্তন কৰি সকলোখিনি যদি পৰম ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিছে কোনো ফল আকাংক্ষা নকৰাকৈ সেইটোৱে হ'ল একশৰণ বাকী আপুনি কৃষ্ণ নাম ল'লেই যে একশৰণ হ'ব সেইটো মিছা কথা আৰু শিৱ নাম ল'লেই যে আপোনাৰ একশৰণ হ'ব সেইটো মিছা কথা এইবিলাক চব তালি বালি আপোনালোকে এই তালি বালিত নোসোমাব